আকাশৰ বুকুৰ পৰা এটা সৰু বিন্দু নামি আহিছে। নিৰ্ধাৰিত সময় চাপি অহাৰ লগে লগে সেই বিন্দুৰ আকাৰ ডাঙৰ হৈ আহিল। ফ্লৰিডাৰ সাগৰৰ বুকুত নামিল ইলন মাস্কৰ সংস্থা স্পেচ এক্সৰ ড্ৰেগনযান। সেই মহাকাশযানতেই আছিল সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। সমুদ্ৰ বক্ষত নমাৰ ঠিক আগমুহূৰ্তত কেইফুটমান উচ্চতাত ড্ৰেগনযানখনৰ পৰা খুলি গৈছিল এটা এটাকৈ 4টা পেৰাচুট। খুব ধীৰ গতিৰে আকাশৰ পৰা নামি ফ্লৰিডাৰ আটলাণ্টিক মহাসাগৰৰ বুকুত ভাহি উঠিছিল ড্ৰেগনযান স্পেচ এক্স। শ্বাসৰুদ্ধকৰ এক মুহূৰ্ত। সাজু হৈ থকা উদ্ধাৰকাৰী দলে খুলিছিল ড্ৰেগনযানৰ দুৱাৰ। কিন্তু তাৰ পূৰ্বে আছিল কেইটামান বিশেষ পদক্ষেপ। প্ৰতীক্ষাৰ অন্ত পৰাৰ তৎপৰতাত সকলো উদ্গ্ৰীৱ। যুদ্ধকালীন প্ৰস্তুতিৰে 4 নভোচৰক পৃথিৱীলৈ স্বাগতম জনাবলৈ সকলো উদ্গ্ৰীৱ, সকলো তৎপৰ। কিন্তু মানুহতকৈ প্ৰথমে জাক জাক ডলফিনে স্বাগতম জনালে ড্ৰেগনযানখনক। এয়া যে আদৰণিৰ আগমনী বতৰা। এয়া 286 দিনৰ অপেক্ষাৰ অন্তৰ সময়। সুনিতা উইলিয়ামছ, বুছ উইলমৰ আৰু আন 2 মহাকাশচাৰীক পৃথিৱীলৈ উভতাই আনিবলৈ নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই ৰৈ আছিল মাৰ্কিন নৌবাহিনীৰ জাহাজ। সুনিতা উইলিয়ামছ উভতি অহা কেপচুলযানখন যুক্ত হৈ গৈছিল জাহাজৰ সৈতে আৰু তাৰ পাছতেই হাইড্ৰলিক পদ্ধতিৰে কেপচুলটো তোলা হয় জাহাজত আৰু তাতেই খোল খায় ড্ৰেগনযানৰ দুৱাৰ। হয়, এয়া প্ৰতীক্ষাৰ অন্তৰ সময়। প্ৰায় 17 ঘণ্টীয়া শ্বাসৰুদ্ধকৰ যাত্ৰাৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত পৃথিৱীত নিৰাপদে অৱতৰণ সুনিতা উইলিয়ামছ, বুছ উইলমৰ আৰু আন 2 মহাকাশচাৰীৰ। আজি আন 2 মহাকাশচাৰীৰ কথা পৃথিৱীয়ে বৰ বেছিকৈ পাতিবলৈ বিচৰা নাই, কিয়নো এই সময় সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ। ভাৰতীয় সময়মতে পুৱতি নিশা 3:27 মহাসাগৰ পৃষ্ঠত অৱতৰণ স্পেচ এক্স ড্ৰেগনযান ক্ৰিউ 9ৰ। আৰু ভাৰতীয় সময় 4:22 কেপচুলৰ পৰা প্ৰথমে ওলাই আহে মহাকাশচাৰী নিক হগ, ওলাই আহে আনজন মহাকাশচাৰী আলেকজাণ্ডাৰ গাৰ্বুনভ। আৰু তাৰ পাছতেই সেই বহু প্ৰতীক্ষিত অপেক্ষাৰ অন্ত পেলাই পৃথিৱীৰ পোহৰক এটি মিঠা হাঁহিৰে সম্ভাষণ জনাই ওলাই আহিল সুনিতা উইলিয়ামছ। এটি উজ্জীৱিত হাঁহিৰে বাহিৰলৈ ওলাই আহে বুছ উইলমৰ। এয়াই সেই ক্ষণ যাৰ বাবে সমগ্ৰ বিশ্বই বাট চাইছিল। সকলোৰে ঊৰ্ধত এটা সত্যক আকৌ এবাৰ মানুহে স্বীকাৰ কৰিছিল যে বিজ্ঞানেই চৰম সত্য। কিন্তু সকলো প্ৰত্যাহ্বান বুকুত সামৰি পৃথিৱীলৈ ঘূৰি অহা সুনিতা উইলিয়ামছৰ সেই স্নিগ্ধ প্ৰশান্তিৰ হাঁহিটোৱে সকলোকে এবাৰলৈ হলেও জোকাৰি গল। তাৰ পাছতেই ষ্ট্ৰেচাৰত বহুৱাই সুনিতা উইলমৰক অনা হয় জাহাজলৈ। সেই জাহাজ থমকিছিল ফ্লৰিডাৰ উপকূলত। তাতেই সুনিতা উইলমৰলৈ বাট চাইছিল বিশেষ বাহন। সেই বাহনেৰে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক লৈ যোৱা হয় হিউষ্টন জনছন স্পেচ চেণ্টাৰলৈ। অৱশ্যে পৃথিৱীলৈ ঘূৰি আহিলেও পৰিয়ালৰ লোকে এতিয়াই লগ নাপাব তেওঁলোকক। দেখা কৰাৰ অনুমতি নাই। কঠোৰ নিৰীক্ষণৰ মাজত ৰখা হ'ব তেওঁলোকক। অহা 45 দিনলৈ চিকিৎসকৰ বাহিৰে কোনেও সাক্ষাৎ কৰিব নোৱাৰিব তেওঁলোকক। এয়া কি এক শ্বাসৰুদ্ধকৰ অপেক্ষাৰ অন্ত। এয়া সময়
বিজ্ঞানৰ জয় জয়কাৰৰ। এই পৃথিৱীয়ে দুহাত মেলি স্বাগতম জনালে মহাকাশচাৰীসকলক। মহাশূন্যত মানৱ জাতিৰ মহা অভিযানৰ জয়ৰ নিচান উৰুৱাই ইলন মাস্কৰ স্পেচ এক্স ড্ৰেগনেৰে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ সুকলমে নামি আহিল পৃথিৱীলৈ। 10 দিনৰ বাবে গৈ মহাকাশত প্ৰায় 9 মাহ অৰ্থাৎ 286 দিন অতিক্ৰম কৰা সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ এই উভতনি যাত্ৰা মানৱ ইতিহাসৰ হাৰ মানিব নোখোজা অদম্য সাহসৰ পৰিচয়। 2024 বৰ্ষৰ 5 জুনত মহাকাশলৈ উৰা মাৰিছিল সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। এদিন দুদিনকৈ নিৰ্ধাৰিত 10 দিন অতিক্ৰমী মহাকাশত সম্পূৰ্ণ 286 দিন থাকি উভতি অহা সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ আজি অনুপ্ৰেৰণাৰ অন্য নাম। 19 মাৰ্চ 2024 পৃথিৱীয়ে পাহৰিব নোৱাৰা এটা দিন। স্পেচ এক্সৰ ড্ৰেগনযান অৱতৰণৰ এই ভিডিঅ'টো ৰাখি দিয়ক আপোনাৰ সৈতে। এয়া অমূল্য সময়ৰ কথা, ভৱিষ্যত সময়লৈ বুলি। জীৱনক লৈ যদি কেতিয়াবা হতাশা আহে, এবাৰ এই ফটোবোৰ চাব, এবাৰ এই ভিডিঅ'টো চাব, এবাৰ মনত পেলাব 286 দিনৰ এই সমগ্ৰ ঘটনা। 10 দিনৰ বাবে গৈ 9 মাহে মহাকাশবন্দী হৈ থকাৰ পিছত হাঁহি হাঁহি পৃথিৱীলৈ উভতি অহা 2 নভোচৰ সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰৰ কথা। এতিয়াৰে পৰা হয়তো মানৱ ইতিহাসৰ অনুপ্ৰেৰণাৰ অন্য এক নাম হৈ ৰব সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। পৃথিৱীলৈ স্বাগতম হে নভোচৰ। নিউজ ডেস্ক रिपोर्ट देश टुडे। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।